ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 1 নং পাঠত থকা সবাতোকৈ আপোন নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকৰ এই সবাতোকৈ আপোন নামৰ কবিতাটোৰ কবিজনৰ নাম হ'ল নৱকান্ত বৰুৱা। তোমালোকে এই কবিৰ পৰিচয়টো চাই ল'বা। এবাৰ আহিছোঁ ক্ৰিয়াকলাপৰ মাজলৈ। ক, পাঠভিত্তিক ক্ৰিয়া, শব্দৰ অৰ্থ জানো আহা। এই কবিতাটো পঢ়োঁতে আমি কিছুমান শব্দ পাইছিলোঁ। আমি কঠিন বুলি ক'ব পাৰোঁ, হয়তো তোমালোকৰ বাবে নতুনো হ'ব পাৰে এইবোৰ শব্দ। তো আমি এইবোৰৰ অৰ্থবোৰ শিকি যাব লাগিব। সবাতো মানে সকলোতকৈ, মহিমা মানে মাহাত্মা, প্ৰতাপ বা গৌৰৱ, সুৰীয়া মানে শুৱলা, কুমলীয়া মানে কম বয়সীয়া বা অপূৰঠ, সুবিশাল মানে বৰ ডাঙৰ বা বৰ বহল, চহকী মানে ধনী। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তো তোমালোকে শুদ্ধ উচ্চাৰণ কৰি স্পষ্টকৈ কবিতাটো পঢ়িবলৈ চেষ্টা কৰিবা। বাৰে বাৰে পঢ়িবা, তেতিয়া স্পষ্ট হ'ব। 2 নম্বৰটোত দিয়া আছে যে কবিতাটি আবৃত্তি কৰা। তোমালোকে কবিতাটো আবৃত্তি কৰিবা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে কোৱা আৰু লিখা। এই প্ৰশ্নবোৰৰ উত্তৰবোৰ আমি ক'ব লাগে আৰু লিখিব লাগে। তো মই লিখি দিম। কটো দিয়া আছে কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। প্ৰশ্নটোত দিয়া আছিল যে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে স্বদেশৰ নগৰ, গাঁও, জান জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে। প্ৰশ্নটোত দিয়া আছিল যে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিতাটিত অন্তৰৰ ভাৱ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। প্ৰশ্নটো দিয়া আছিল যে কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে নিজৰ আই, নিজৰ দেশ আৰু নিজৰ মাতৃভাষাৰ যোগেদি জগতখন চিনি পাবলৈ আশা কৰিছে। প্ৰশ্নটোত সুধিছিল যে সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সুবিশাল পৃথিৱীত কবিয়ে সকলোৰে সতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা কৰিছে। 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কবিতাটিৰ মূল ভাৱ লিখা। তো তোমালোকে এনেদৰে লিখিবা যে প্ৰতিজন মানুহৰে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষা অতিকৈ আপোন। তিনিওগৰাকী মাতৃ সকলো সময়তে সকলো পৰিৱেশতে পূজনীয়। এইসকল মহান মাতৃৰ যোগেদি জগতখন চিনিব, জানিব আৰু বুজিব পাৰি। কবিতাটিৰ জৰিয়তে কবিয়ে উপজা ঠাইখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীত যে আগুৱাই যাব পাৰি সেই কথা প্ৰকাশ কৰিছে। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। ইয়াত এটা উদাহৰণ দি দিছে যে আই চিনাই, তেনেকৈ। তো এইবোৰ আমি মিলাব লাগে। তো এইটো আই চিনাই, চহকী চিনাকি ইয়াৰ লগত মিলি যাব, সুৰীয়া কুমলীয়া ইয়াৰ লগত মিলি যাব, জগত লগত, সুখ দুখ। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে নিৰ্দিষ্টতা বাচক প্ৰত্যয় তু, তি, জন, জনি, খন, শনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে এইখন ধুনীয়া ধৰণী, ইয়াত এই যুগখন এইখন তেনেকৈ হৈছে। ইয়াত তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত এনেকৈ দিয়া আছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এতিয়া ধৰা তিৰোতাটো ল'লোঁ, তিৰোতা যোগ জনী, তিৰোতাজনী,
ঠিক তেনেদৰে ছাতি যোগ টু ছাতিটো, কেঁচুৱা যোগ টি কেঁচুৱাটি, ঘৰ যোগ খন ঘৰখন, তেনেকৈ কিতাপ যোগ খন কিতাপখন, ছোৱালী যোগ জনী ছোৱালীজনী, ফুলনি যোগ খন ফুলনিখন, নৈ যোগ খনি নৈখনি, পৰ্বত যোগ খন পৰ্বতখন। তেনেদৰে 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিয়া হৈছে, এই শব্দবোৰৰ সৈতে আমি বাক্য ৰচনা কৰিব লাগে। তেনেকৈ শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল, এনেদৰে এই শব্দবোৰ দিয়া আছে। প্ৰথমত লৈছোঁ শুৱনি। তো এই শব্দটো লৈ মানে আমি বাক্য ৰচনা কৰিব লাগে। এতিয়া ধৰা, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে, এইটো এটা বাক্য হয় আৰু ইয়াত এই শুৱনি বোলা যিটো শব্দ এইটো ইয়াতে প্ৰকাশ পাইছে। তেনেকৈ সুৰীয়াটোলৈ আমি লিখিব পাৰোঁ, আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন। ঠিক তেনেকৈ ধুনীয়াটোলৈ লিখিব পাৰোঁ আমি, ৰামহঁতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে। ইয়াত এই ধুনীয়া শব্দটো প্ৰকাশ পাইছে। চহকী, মানুহজন চহকী যদিও অহংকাৰী নহয়। কিছুমান মানুহ আছে যে ধনী হ'লেও সিহঁতে অহংকাৰী নহয়, ভাল। আৰু কিছুমান আছে চহকী কিন্তু বৰ অহংকাৰী, তো তেনেকৈ হ'ব নালাগে। এইবাৰ লৈছোঁ কুমলীয়া। বসন্ত ঋতুত গছ গছনিবোৰত কুমলীয়া পাত ওলায়। সুবিশাল, সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি। 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াত উদাহৰণ দি দিছে, জান, জুৰি। তেনেকৈ উত্তৰ দি লিখিবা তোমালোকে যে গছ লতা, নগৰ গাঁও, জান জুৰি, সুখ দুখ, হাতে হাতে, ধৰা ধৰি, এই জুৰীয়া শব্দবোৰ আমি কবিতাটো পঢ়িলে পাওঁ। এবাৰ আহিছোঁ 9 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলত দিয়া শব্দসমূহৰ নন্যৰ্থক ৰূপবোৰ লিখা। ইয়াত হ'ব, ইয়াত নহ'ব দিয়ে দিছে। ঠিক তেনেদৰে ঢৌ, ইয়াত আমি লিখিম নঢৌ। শুনা, নুশুনা, তেনেকৈ কৰোঁ, নকৰোঁ, খেলোঁ, নেখেলোঁ, যাম, নাযাম, দিম, নিদিম, লিখোঁ, নিলিখোঁ, তেনেদৰে লিখিম। এবাৰ আহিছোঁ 10 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। তোমালোকে বিশেষ্যত লিখিবা আই, গছ, লতা, ফুল, ধৰণী, দেশ, নগৰ, গাঁও, তেনেদৰে। আৰু বিশেষণত লিখিবা সবাতো, শুৱনি, আপোন, ধুনীয়া, চহকী, সুৰীয়া, কুমলীয়া, সুবিশাল, তেনেদৰে। এইবাৰ চাইছোঁ 11 নম্বৰ ক্ৰিয়াকলাপটো, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। তো আমি এই খালী ঠাইবোৰত উপযুক্ত ৱৰ্ডবোৰ বা শব্দবোৰ দিব লাগে। ইয়াতে কতো চাইছোঁ মই মোৰ আইক, ইয়াত হ'ব ভাল, ভাল পাওঁ। হয়তো চাইছোঁ মই মোৰ মাতৃভাষাক, ইয়াত হ'ব শ্ৰদ্ধা, শ্ৰদ্ধা কৰোঁ। গতো চাইছোঁ আমি আমাৰ স্বদেশক লৈ, ইয়াত আমি লিখিম গৌৰৱ, গৌৰৱ বোধ কৰোঁ। এইবাৰ চাইছোঁ 12 নম্বৰ ক্ৰিয়াকলাপটো। তলৰ স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো স্তৱক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা। কতো চাইছোঁ মেলিলোঁ প্ৰথম চকু, তোমাৰ কোলাতেই আই, জনমৰ আদিম পুৱাত। তোমালোকে এই স্তৱকটোৰ উত্তৰত লিখিবা জন্মভূমিৰ উদ্দেশ্যে। ঠিক তেনেকৈ হটো চাইছোঁ কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ। ইয়াৰ উত্তৰত লিখিবা আইৰ উদ্দেশ্যে। মই ইয়াতে লিখিয়ে দিছোঁ, মানে তোমালোকে এই প্ৰশ্নটো লিখিবা, স্তৱকটো লিখিবা, তাৰপিছত উত্তৰ দি পেলাই তেনেকৈ লিখি দিবা। গতো চাইছোঁ চিৰ চেনেহী মোৰ ভাষা জননী। ইয়াৰ উত্তৰত লিখিবা মাতৃভাষাৰ উদ্দেশ্যে। এইবাৰ চাইছোঁ 13 নম্বৰ ক্ৰিয়াকলাপটো। অসমৰ যিকোনো 3 গৰাকী শিশু সাহিত্যিকৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা অতুল চন্দ্ৰ হাজৰিকা, নৱকান্ত বৰুৱা আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 14 নম্বৰ ক্ৰিয়াকলাপটো দি আছে তোমাৰ জন্মভূমিৰ
বিষয়ে 10টা বাক্য লিখা। তো তোমালোকে তোমালোকৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখিবা। 15 নম্বৰ ক্ৰিয়াকলাপটো দি আছে তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা। তো তোমালোকৰ যি জন্মদাত্ৰী মাতৃ মানে যিগৰাকী মাতৃয়ে তোমালোকক জন্ম দিছে তেখেতৰ বিষয়ে এটি কবিতা ৰচনা কৰিবা। এইবাৰ আহিছোঁ 16 নম্বৰ ক্ৰিয়াকলাপটোলৈ। সাঁথৰ ভাঙা বুলি দিয়া আছে ইয়াতে ক খ গ ঘ ঙ প্ৰথম চ তেনেকৈ 6টা দিয়া আছে আৰু তলতে ইয়াৰ উত্তৰসমূহ দিয়া আছে। মানে কি ইয়াৰ পৰা বাছি পেলাই আমি ইয়াতে বহাব লাগে বা ক'ব লাগে, ইয়াৰ ভিতৰত কোনোবা এটা হ'ব। কটো চাইছোঁ নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে, এইটো হ'ব চশমা। কটো চাইছোঁ ক আই টি টিপৰাই কাটি নিলে বাঢ়ি যায়, এইটো হ'ব সূতা। গটো চাইছোঁ দি মৰিল কোন, এইটো হ'ব দধিচি। ঘটো চাইছোঁ নি মৰিল কোন, ৰাৱণ। অংগটো চাইছোঁ নিধি মৰিল কোন, এইটো হ'ব দুৰ্যোধন। প্ৰথম চটো দিয়া আছে নকৈ মৰিল কোন, এইটো হ'ব জয়মতী। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।